মই কষ্ট মানে বহুত কষ্ট কৰিছিলোঁ আপোনাৰ ৰাতিপুৱা 3টা বজাতে দৌৰিব যাওঁ দৌৰি আহি পিনি আপোনাৰ কামত যাওঁ কেতিয়াবা কাম কৰোঁ হাজিৰা কৰোঁ দেউতা হাজিৰা কৰে দেউতা অহাই নাই ৰাতিপুৱা কামত গ'ল ৰিজাল্ট দিব বুলি গম নাপায় খবৰটো পালে নাই খবৰটো পাই পিনি এতিয়া আহি আছে আৰু মই ৰংপুৰীয়াৰ সত্যজিৎ শইকীয়াৰ ঘৰত উপস্থিত আছোঁ এই সত্যজিৎ শইকীয়াই আজি সদ্য ঘোষিত কামাণ্ডোত তেখেতে শিক্ষাৰ্থীৰ উজলি উঠিছে আৰু তেখেতে নিযুক্তি পাবলৈ সক্ষম হৈছে আৰু আমি তেখেতৰ লগত পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম পোনপ্ৰথমে তোমাক অভিনন্দন জনাইছোঁ কি ক'ব বিচাৰিবা যিহেতু আজি অসম চৰকাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া এই নিযুক্তি প্ৰক্ৰিয়াত তুমি শিক্ষাৰ্থীৰ সুফল পাবলৈ সক্ষম হৈছা বা নিযুক্তি লাভ কৰিছা কি ক'বা মই পোনপ্ৰথমে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামাক ধন্যবাদ জনাইছোঁ নিকাভাৱে আৰু স্বচ্ছতাভাৱে মই এই জবটো পাবলৈ সক্ষম হৈছোঁ মই আৰু সকলো অসমবাসী চৰকাৰক এটা অনুৰোধ কৰিছোঁ এনেকৈ যে আগলৈকে যাতে নিকাভাৱে আগবঢ়াই লৈ যায় আমাৰ উঠি অহা প্ৰজন্ম সকলোকে যাতে আগুৱাই নিয়ে তাকে কামনা কৰিছোঁ কেনেকুৱা ধৰণৰ কষ্ট কৰিবলগীয়া হৈছিলে তুমি চাকৰিটোৰ কাৰণে কামাণ্ডো চাকৰিৰ কাৰণে কিমান সময়ত উঠিছিলা বা কেনেকুৱা ধৰণে কষ্ট কৰিছিলা মই কষ্ট মানে বহুত কষ্ট কৰিছিলোঁ আপোনাৰ ৰাতিপুৱা 3টা বজাতে দৌৰিব যাওঁ দৌৰি আহি পিনি আপোনাৰ কামত যাওঁ কেতিয়াবা কাম কৰোঁ হাজিৰা কৰোঁ তেনেকৈ আৰু কেতিয়াবা কাম নগ'লে মানে দুপৰীয়া আবেলি প্ৰেক্টিছ যাওঁ ডাবল টাইম প্ৰেক্টিছ যাওঁ তেনেকৈ যাওঁ আৰু প্ৰেক্টিছৰ কৰিবলৈ আপোনাৰ দূৰ হয় আমাৰ ওচৰত ফিল্ড নাই ৰংপুৰীয়া গাঁৱত আপোনাৰ বাধা কৰা সোৱণশিৰি পাৰত প্ৰেক্টিছ কৰোঁগৈ ইয়াৰ পৰা তালৈকে দৌৰি যাওঁ তাত গৈ বালিত দৌৰোঁগৈ ফিল্ড আছে ফিল্ডত দৌৰোঁ এতিয়া ফিল্ডখন হাল বাই পেলালে আপোনাৰ তাত এতিয়া দৌৰিবলৈ অসুবিধা হয় কিমান বছৰৰ পৰা কৰি আছে প্ৰেক্টিছ আপোনাৰ যেতিয়াৰ পৰা এপ্লাই হৈছিলে 2023 চনৰ পৰা তেতিয়াৰ পৰা লাগি আছোঁ আৰু এতিয়া সফলতা পাবলৈ সক্ষম হৈছোঁ আৰু ঘৰৰ উপাৰ্জনকাৰী তোমালোকৰ মই উপাৰ্জনকাৰী মোৰ দেউতাই কি কৰে দেউতা হাজিৰা কৰে দেউতা অহাই নাই ৰাতিপুৱা কামত গ'ল ৰিজাল্ট দিব বুলি গম নাপায় খবৰটো পালে নাই খবৰটো পাই পিনি এতিয়া আহি আছে আৰু আৰু দেউতাই কি কাম কৰে দেউতাই পকা কামেই কৰে যোগালী কাম কৰে তেনেকৈ তোমালোক চলাই আছে এতিয়া কি ক'বা এতিয়া ইমানখিনি কষ্ট কৰি আহিছিলা তোমালোকে আজি এইটো ফল পাইছা মামাক ধন্যবাদ জনাবা মামাক ধন্যবাদ জনাইছোঁ আৰু তেখেতে যাতে এনেকৈ আগলৈকে আমাৰ উঠি অহা আৰু নতুন প্ৰজন্মক আগুৱাই নিয়ে তাকে কামনা কৰিছোঁ আৰু তুমিও কিবা কৰিছিলা নেকি মই পঢ়া শুনা আপোনাৰ 2023 হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ তাৰপিছত আপোনাৰ এনেকৈ কামো কৰোঁ দৌৰোঁ নে কাম চাম কৰি থাকোঁ আৰু মাজে চাগে তুমি পঢ়া শুনা এৰিবলগীয়া টকাৰ অভাৱতে পঢ়া শুনা এৰিবলগীয়া হ'ল আৰু তাৰপিছত আকৌ এতিয়া তুমি বি এ এডমিশ্যন লৈছিলা লৈ থৈছোঁ আপোনাৰ ডিষ্টেঞ্চত তেনেকৈ পঢ়ি আছোঁ আৰু এতিয়া কি ক'বা যে এতিয়া কি কৰিবলগীয়া আছে তুমি বোলে আকৌ ৰঙৰ কাম কৰা মিস্ত্ৰী কাম আমি জানিব পাৰিছোঁ মই চব কামেই কৰোঁ কি কৰা আপোনাৰ পকা কামো কৰোঁ ৰঙৰ কামো কৰোঁ ওচৰত দাদা এজন আছে তেখেতৰ লগত ৰঙৰ কামৰ যোগালিও কৰিছিলোঁ পকা কামো কৰিছোঁ সেয়াই তেনেকৈ মনত কেতিয়াবা ভাৱ আহে নেকি যে মই ইমানখিনি কষ্ট কৰি আছোঁ পাম নে নাপাম চাকৰিটো এনেকুৱা ধৰণৰ সেইটো ভাৱ আপোনাৰ আহিয়ে থাকে কেনেকুৱা আহে ইমানখিনি কষ্ট কৰাৰ পিছত যে মই যে সফল হ'ব নোৱাৰোঁ মোৰ জীৱনটো এনেই অৰ্থলৈ যাব তেনেকৈ মনত ধাৰণাবোৰ আহি থাকে আৰু মাহঁতকো কেতিয়াবা কওঁ যদি চাকৰি নাপাওঁ ঘৰত গালি চালি নাপাৰিবলৈ কওঁ আৰু দেউতাই বহুত কষ্ট কৰে দেউতা খেতি কৰে অকলীয়া মানুহ দেউতা মোৰ ঘৰত অকলে ল'ৰা এজনী তাৰপিছত দেউতাই খেতি মেলি কৰে আৰু দেউতাই ৰাতিপুৱা খেতি কৰে পথাৰৰ দিনত খেতি কৰি পিনি আকৌ 8টা বজাত কামলৈ গুচি যায় আহি পিনি আকৌ মানে দেউতাই বহুত কষ্ট কৰে আৰু মাতৃ আছে আমি মাতৃৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কেনেকুৱা লাগিছে কি ক'ব এতিয়া ভাল লাগিছে মনটো ভাল লাগিছে কি ক'ব এতিয়া ল'ৰাই কেনেকৈ কষ্ট কৰিছে ল'ৰা বহুত কষ্ট কৰিছে ৰাতিপুৱা 3টাতে উঠে মই বিচনাত বিচাৰোঁ তাৰপৰা সুধোঁ বাপেৰে ল'ৰা ক'লৈ বাপেৰে ক'লে দৌৰিবলৈ গ'ল তাৰপৰা মই আহিলে নাই আকৌ ফোন কৰোঁ আকৌ আবেলি যায় দৌৰিবলৈ তাৰপিছত আকৌ গধূলি যদি নাহে আকৌ লগা ভনীয়েকৰ ফোনটো দাদা আহিছে না ফোন যেতিয়া নাথাক ঘৰলৈ ভয় লাগে মই এনেকৈ থাকক বুকুখন ধমধমাই থাকে মোৰ বিচনা চাওঁৱে ল'ৰা ক'লৈ গ'ল বৰষুণ দিলেও দৌৰেগৈ নহয় বৰষুণতো দে মই ল'ৰা আজি কি হ'ল ঠিকনা নাই ল'ৰা বৰষুণত কাৰ ঘৰত সোমাইছে কি কথা তেনেকৈ কওঁ তাৰপৰা অকণমান পিছত দেৰি হ'লেও ফোন কৰোঁ তাৰপৰা আহিব বোলে আহিও মোক গালি পাওঁ ইমান বৰষুণত তিতি দৌৰিব লাগে নি তই নালাগে নহয় বোলো সেনেকৈ কওঁ আজি কষ্টৰ ফল পাইছোঁ কেনেকুৱা লাগিছে মনটো বহুত ভাল লাগিছে হেমন্ত মাছ ছাৰক বহুত ধন্যবাদ দিছোঁ আৰু
আগলৈকে যেনে উঠি অহা প্ৰজন্মবিলাক সুবিধা দিয়ে এনেকৈ স্বচ্ছ আৰু নিকাভাৱে হৈছে ন কোনো এইবাৰ এতিয়া কোনো ঘোচ ঘাচৰ একো হেৰি কোনো ঘোচ ঘাচৰ কথা নাই স্বচ্ছ নিকাভাৱে হৈছে মই নিকাভাৱে পাইছোঁ মামাক ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ এতিয়া তোমাৰ কেনেকৈ তোমাৰ কামসমূহ কেনেকৈ চলাই নিবা বা মাহঁতৰ কাৰণে এতিয়া কি কৰিম বুলি ভাবিছা প্ৰথম মাহঁতে যিটো সুখ হয় য'ত সুখী পায় সেইটো কম কৰিম আৰু মাহঁতক সুখত ৰখাই মাহঁতৰ সুখত ৰখাইটো সপোন আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ তেওঁলোকৰ ঘৰখন দেখাবলৈ যত্ন কৰিছোঁ এই উৰুঙা পজাতে সত্যজিতে ডাঙৰ হ'ল আৰু এই উৰুঙা পজাৰ পৰাই তেখেতে সপোন দেখিলে আৰু 3 বছৰ দিন কষ্ট কৰি তেখেতে এই উৰুঙা পজাৰ পৰাই আজি সেই সুফল পাবলৈ সক্ষম হৈছে আমি দেখাবলৈ যত্ন কৰিছোঁ আৰু তেখেতৰ সৈতে কথা পাতি আৰু কিছুমান কথা জানিবলৈ চেষ্টা কৰিম যিহেতু তুমি ইমানখিনি কষ্ট কৰিছিলা দিনে ৰাতিয়ে কষ্ট কৰিছিলা আৰু তোমাৰ যুৱ প্ৰজন্মসকলক কি ক'ব বিচাৰিবা এতিয়া কেনেকৈ কষ্ট কৰিব লাগিব যুৱ প্ৰজন্ম এটাই ক'ব বিচাৰোঁ নিচাজাতীয় দ্ৰব্যৰ পৰা দূৰত থাকক চব আৰু যিমান পাৰে মন দি কষ্ট কৰক গুৰুত্বপূৰ্ণভাৱে কষ্ট কৰিলে মানুহ সফল হ'ব পাৰে ফাং ফুংকৈ কষ্ট কৰিলে সফল হ'ব নোৱাৰে সেইকাৰণে চবেই কষ্ট কৰক মামাই সুবিধা দিছে এনেকৈ এইটো সুবিধা দিছে মামাৰ সুবিধা দিছে সুবিধা ল'ব নোৱাৰিলে পিছত এনেকৈ যে দিন আহিব বুলি মই আশা নকৰোঁ তুমি কেতিয়া ভাবিছিলা যেতিয়া তুমি ৰঙৰ কাম কৰিবলৈ যোৱা বা আনৰ ঘৰত মিস্ত্ৰী কাম কৰিবলৈ যোৱা তেতিয়া তুমি ভাবিছিলা নেকি যে মই এনেকেই থাকি যাব লাগিব বা মোৰ লাজ অনুভৱ হৈছিলে নেকি তোমাৰ কেতিয়াবা লাষ্ট অনুভৱ হয় কি লগৰ সকলো কেতিয়াবা কলেজ যায় দেখোঁ হাঁহে কিছুমান লগৰে কি কয় কাম কৰ কলেজ নাহ এনেকৈ কয় আৰু কেতিয়াবা আগতে কলেজ পঢ়ি থাকোঁতে তাৰপিছত কিন্তু ঘৰখন চলাবই লাগিব ন নিজৰ দেউতাকো প্ৰেছাৰ দিব নোৱাৰি নহয় নিজৰ কিবা খৰচ এটা উলিয়াই লওঁ আৰু ৰেগুলাৰ কামো নাই কেতিয়াবা যাওঁ আৰু নিজৰ খৰচ নিজে উলিয়াই লৈছে নিজৰ খৰচ নিজে উলিয়াই পিনি লৈছোঁ এতিয়া তুমি কেনেকৈ তোমাৰ নিজৰ এই কৰ্মজীৱন কেনেকৈ আগুৱাই নিম বুলি ভাবিছা এতিয়া নিষ্ঠাৰে আৰু যেনেকৈ আৰু আগবঢ়াই হেৰি কৰিব তেনেকৈ আগবঢ়াই নিম আৰু